গাইজ ভিডিঅ'টো চোৱাৰ আগত কথা এটা কৈ দিওঁ, মানে ভিডিঅ'টোত কমেণ্ট এটা কৰি থৈ যাব, মানে টাৰ্গেটটো কোনটো টাৰ্গেট ল'ম। 3 মাহত মানে 90 দিনত 1 লাখ টকা মাৰাৰ টাৰ্গেটটো ল'ম না 1 মাহত GoPro এটা লোৱা চেলেঞ্জ ল'ম, মানে কি টাৰ্গেট ল'ম, দুটাৰ ভিতৰত এটা কমেণ্ট কৰি দিব। সেইটো বেচিছত সোমবাৰৰ পৰা বনাম টাৰ্গেটটোৰ হিচাপত ভিডিঅ'। মানে পইচা মানে কামোৱা আৰু জমেট'ত ইমান টান নহয়, ইজিলি হয়, কিন্তু পইচাটো মেইন কথা কি জানা, টাইমিংটো। মই ৰাতিপুৱা শুই উঠি টাইমটো মেইনটেইন কৰিব পৰা নাই, আৰু সেইটো মোৰ কাৰণে টাৰ্গেট আৰু মেইন চেলেঞ্জ। আৰু ছেভিংছ কৰা, এই দুটাই মোৰ কাৰণে টাফ। আৰু মানে বাকী কমেণ্টটো কৰি থৈ যাব ভিডিঅ'টো চোৱাৰ আগত হা, ভিডিঅ'টো চোৱাৰ আগত মানে ভিডিঅ'টো চাইকে হ'লেও কমেণ্ট কৰি দিব। হে গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। 3:10 হৈছে এতিয়া, মই যাব ওলাইছোঁ ডিউটি। 3:10 এটা বজালৈকে মাৰিম। কেইঘণ্টা হ'ব? 8 ঘণ্টামান হ'ব চাগে। যাই পাওঁতে 4টা বাজিবই, 1 ঘণ্টা লাগিবই। চাওঁ কিমান আৰ্নিং কৰিব পাৰোঁ, দেখাওঁ। আৰু চেলেঞ্জটো ল'ম সোমবাৰৰ পৰা। কালি চুইগি মাৰিম। পাৰ অৰ্ডাৰ 100 টকাকৈ নাই দিয়া, কিবা টাৰ্গেট হিচাপ কৰি দিছে আজিকালি, সেনেকুৱাই নেকি, গম নাপাওঁ। আৰু চাওঁ কি হয়, মানে কালি কিমান আৰ্নিং কৰিব পাৰোঁ চুইগিত। আজি জমেট' মাৰিম ন, জমেট'ত 9 ঘণ্টাত কিমান আৰ্নিং কৰিব, 8 ঘণ্টাত কিমান আৰ্নিং কৰিব পাৰোঁ দেখাই আছোঁ বাৰু, ভিডিঅ'ত বানি ৰাখোঁ। এতে এটা হেলমেট গাড়ীত লগাবৰ কাৰণে ৰাখছে হেলমেটকেইটা। হা, গাড়ীত লগাবৰ কাৰণে দিছে নেকি হেলমেটকেইটা, না মাথাত লগাব দিছে? সজাইছা, সেইটো এটা আছে, পিছ দিকে লগাই লওঁ। এই আহি পাল গাইজ, এতিয়া ডিউটি যাব ইচ্ছা নাই, চন্দ্ৰপুৰ চাইডে ঘূৰিব যাওঁ নেকি, সলাই লওঁ। কালিৰ পৰা মাৰিম, কালি চুইগি মাৰিম, আজিতো ৰেষ্ট লৈ লওঁ। মাথাটো অলপ বেয়া লাগি আছে, কালি 24 ঘণ্টা মাৰিলোঁ, কিবা হজম হোৱা নাই নেকি, সেনেকুৱা নিচিনা লাগিছে। মানে ৰেষ্ট লোৱাটো হজম হোৱা নাই নেকি, সেনেকুৱা টাইপ লাগিছে। না ডিউটি যাওঁ, দেখাই আছোঁ বাৰু কি কৰোঁ, ঘপককৈ এণ্ট্ৰি মাৰ দিলি। নাৰেংগী আহি পালোঁ, মানে এতিয়া কফি খাওঁ, সেইকাৰণে আগত এইটো চাইডে দেখাইছোঁ। ধুনীয়া কফি বনায়, 15 টকা লয় নেকি, 15 টকা না 10 টকা লয়। কফি নবনায়, মেচিনত বনায়, মানে মেচিনৰ কফিটো ভাল কফি আহে। অলপ কফিটো খাওঁ, অলপ ৰখি দিওঁ, নহ'লে 10 মিনিটমান ৰখিকে গণেশগুৰি চাইডে, গণেশগুৰি বোলে গীতানগৰ চাইডে যাওঁ। এটা বস্তু দেখাম চাব, চুইগিত মজা দি আছে মোক, মানে ইনচেণ্টিভটো। কালিৰ পৰা মাৰিম না, দেখাই দিওঁ ইনচেণ্টিভটো। পইচাও বেছি দিব লগা নাই। আৰু এটা কথা, যোনে জমেট' মাৰিম বুলি ভাবছা, মানে পইচাৰ কাৰণে মানে অনবণ্ডিং কৰিব পৰা নাই, তাৰ অনবণ্ডিং ফ্ৰী কৰি দিছে। ফ্ৰী মানে যোনে জইন কৰিব, আৰু আগতে 1600 টকা, 1700 টকা, 1800 টকা সেনেকুৱা কিবা দিব লগা আছিল, সেইটো ফ্ৰী কৰি দিছে। ফ্ৰী কৰি জইন কৰিব পাৰিবি এতিয়া, খালি বাইক লোৱা আৰু মাৰিবা। সেইটো ইনচেণ্টিভটো ক'ত গ'লোঁ, ক'ত চাই ইনচেণ্টিভ ক'ত চাই, বা ইনচেণ্টিভ? ক'ত চাই ইনচেণ্টিভ? তো শিফ্ট হয়, পইচাও বেছি লোৱা নাই, 500 টকাই লোৱা আছে। অফাৰ কামিং চুন, আছিল, কিবা হ'ল, কিয় বা গাইব হৈ গ'ল। এই কামিং চুনে দেখাই আছে। 21টা মাৰিলে কিমান, 35টা মাৰিলে 2100 টকা দি আছিল, ক'তবা গাইব হৈ গ'ল। দেখালে আহিলে দেখাই আছোঁ ৰ, অৰ্ডাৰ লাগি গ'ল, এই দেখাই নাপায় চাচোন, এইখিনি ফাটাৰ কাৰণে দেখাই নাপায়। 27 টকা 5 অৰ্ডাৰ, KFC এইখিনিতে পিক আপ কৰিব যাব, কিমান দূৰ যাব লাগিব বা, কিলোমিটাৰটো কিমান বা আছিল চাবাই পাহৰিলোঁ। ড্ৰপ কৰি দেখাই আছোঁ কিমান পাওঁ অলপ। গাইছ, অৰ্ডাৰ পিক আপ যাবা ক'ত লাগে চাওকচোন, স্পেনিছ গাৰ্ডেন। মই পিক আপ কৰাৰ আগতে ভাবিছিলোঁ, একবাৰ লোকেশ্যনটো চাই লৈছিলোঁ না, মানে দেখা পোৱা টাইপ লাগিছিল, ভাবিছিলোঁ
ট্ৰান্সফাৰ মাৰি দিওঁ নেকি, কিন্তু কি কৰিবি একবাৰ ভাবি দিছোঁ স্পেনিছ গাৰ্ডেন নহ'বও পাৰে, চেণ্ট্ৰেল মলো হ'ব পাৰে বুলি ভাবছিলোঁ। ওচৰতে আছে না, চেণ্ট্ৰেল মলটো এইখিনিতে আছে, মানে জাপৰি বুকৰ ঠিক অপজিটতো কিবা এটা ডাঙৰ হেৰি আছে নহয়, মই এইটো বুলি ভাবছিলোঁ। ব'লক আৰু দি থৈ আহোঁ, পিক আপ কৰিছোঁ। জোতাৰটো লৈ আহিলোঁ স্পেনিছ গাৰ্ডেনৰ, মানে এনেকুৱা খেচৰা লাগে নহয়। এতিয়া এণ্ট্ৰি কৰিব যাম, সেই তাতে গাৰ্ডেনটো স্পেনিছ গাৰ্ডেনটো বাইক থৈ ইয়াতে থ'ব লাগে, কেতিয়াবা ৰাস্তাৰ মাজত থ'ব লাগে, এদিগিৰ পৰা এই ব্লক কৰি ৰাখে, দেখিছা নাই ৰাস্তাটো মানে পূৰা ব্লক, এই কিবা ব্লক কৰি ৰাখছে আৰু অৰ্ডাৰটো ল'বই পাহৰি গৈছোঁ। য'ত যায় দেখিছা নাই, এইমাত্ৰ বেলতলা আছিলে, এইমাত্ৰ আৰু বেলতলা যায় বোলে। আমাক বেছিকৈ দে, আমাৰ দামী বাইক না, ভাল পায় টমেট'য়ে। কিমান দিছে? 80 টকা। নুসুধোঁ আৰু তোৰ জেগা এই বাৰে বাৰে চব দি থাকে। কালি দেখা পাইছা পূৰা 100 টকা, মোৰ লাগছে 50 টকা, তাৰ লাগছে 100 টকা। দিয়ক দি আহোঁ। গাইজ চাওকচোন কি বম বম BMW, এইখন BMW বাইক আহিকে দেখাই আছোঁ ৰ, ভাল লাগি গ'ল। মানে খং উঠি আছিল এই দূৰত যাব লাগিব কাৰণে, ইয়াৰ নেক্সট বিল্ডিংটো এইফালৰ পৰা এক পাক ঘূৰি যাওঁ, দি আহি দেখাই আছোঁ BMW। দেখা পোৱাৰ লগে লগে মনটো খুচ হৈ গ'ল। ইমান দূৰ খোজকাঢ়ি যাব লাগিব এতিয়া, যাই থাকক মিনিমাম 500 মিটাৰমান খোজকাঢ়ি যাব লাগিব। মোৰ অৰ্ডাৰ লাগছে এইটো, আৰু ইফালে কিবা এণ্ট্ৰি ল'বই চাগে, চেক ইন কৰিব। এইটো কেইটকা দিছে দেখাই আছোঁ, ফাৰ্ষ্ট অৰ্ডাৰ 26 টকা, 54ৰ লাগছে। BMWটো দেখাই আছোঁ বলক, চাৰ্ক লাইট চাওক ন, এইখন বাইকখন। অৰ্ডাৰটো পিক আপ কৰিব যাওঁ, নহ'লে হেৰি হৈ যাব, ডিনাইলে হৈ যাব। পটাপট মাফিয়া আহি পালোঁ, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব এইখিনি লাগি, অলপ দূৰ, বেছি দূৰ নহয়। ব্ৰিজ মাৰি দিওঁ, পিক আপ ৰেডি আছে। ক'ত যাব লাগিব? মানিক নগৰ, লাচিত নগৰ, এই ইফালে চাগে। পিক আপ কৰি আহোঁ। আৰু গাইজ এটা কথা মানে কি, বেংগলোৰৰ মানুহবিলাক ইয়াত আহি কৰিব পাৰিব, কিন্তু ইয়াৰ মানুহবিলাক বেংগলোৰত আহি যাব কৰিব নোৱাৰিব। ইমান ডাঙৰ ডাঙৰ বিল্ডিং বেংগলোৰত, আমি একতাল্লা চিৰি যাব পালে মানে এই অৰ্ডাৰটো ট্ৰান্সফাৰে মাৰি দিওঁ নেকি, সেনেকুৱা টাইপ লাগে। কিন্তু সিহঁতে 7 তাল্লা 8 তাল্লা যায় বেংগলোৰৰ মানুহকেইটা। সেইখিনি কৰিলোঁ আৰু বলক পিক আপ কৰিব যাওঁ। গাইজ গ্ৰীণ বাছবিলাক এনেই বদনাম ট্ৰাফিক জামৰ কাৰণে, এই চাওক। আজিতো মামা আহিছে ন, মামাৰো মামা আহি আছে, তো বাছ গ্ৰীণ বাছ চলা নাই, ডাঙৰ বাছ চলা নাই। চাওঁতে হওক যাম, চাওক যাম। গ্ৰীণ বাছবিলাক এনেই বদনাম, কি জাম হৈ আছে এইফালে। অৰ্ডাৰ হেণ্ড অভাৰ কৰি দিলোঁ, এইটো ডেলিভাৰ মাৰে 5 ষ্টাৰ। এনেকুৱা কামোৰ দিছে নহয় কাষ্টমাৰে, সেইফালে ঘৰ আছে লোকেশ্যন এতে, তাৰ ওপৰত ইমান লেট। 70 টকা পাইছোঁ, 52 দেখাইছে, 70 টকা দিছে, মজা। কিন্তু কিলোমিটাৰ হিচাপে কমেই আছে, 8.7 কিলোমিটাৰত 70 টকা। একো নাই, বঢ়িয়া। নেক্সট অৰ্ডাৰ লগালৈকে ৰখোঁ আৰু অলপমান। এইটো লাইক গ'ল আৰু ক'লা, বঢ়িয়া। এয়া বেগ আছে, টি চাৰ্ট নাই, কিন্তু তেওঁ টি চাৰ্টৰ এপ্ৰিল দি দিছোঁ, মজা ন। বলক পিক আপ কৰিব যাওঁ, চিনিয়ে পাওঁ ইমুখাক, ইমুখাক মানে ইমুখা ৰেষ্টুৰেণ্টবিলাকক। বলক, যিটো অৰ্ডাৰটো মাথা চাথা বেয়া কৰি দিছে, কি ক'ব। প্ৰথম পাইছোঁ এইটো পাৰ্কিং এৰিয়া হা, চিধা পাৰ্কিঙত সোমাইছোঁ, প্ৰথম লিফ্ট পাইছোঁ, ফাৰ্ষ্ট লিফ্ট, চিধা গৈছোঁ 6 ফ্ল'ৰ আছিল। তাত 6 ফ্ল'ৰত গৈছোঁ, 6 ফ্ল'ৰত ফোন কৰি আছোঁ, মই 6 ফ্ল'ৰতে লিফ্টৰ ওচৰতে আছোঁ বুলি কৈ আছে। নাই। তাৰপিছত খুজিছে কোনটো লিফ্টে দিয়ে, ফাৰ্ষ্টৰ লিফ্ট নহয়, ছেকেণ্ড থাৰ্ড লিফ্ট বুলি কৈছে। অঁ ঠিকে আছে। তাৰপিছত তাৰ পৰা খোজকাঢ়ি সেই লাষ্টৰ লাগি লিফ্ট বিচাৰি গৈছোঁ, ফাৰ্ষ্ট লিফ্ট, ছেকেণ্ড লিফ্ট, থাৰ্ড লিফ্ট, নাই তাতে থাৰ্ড লিফ্ট। তাৰ পৰা ঘূৰি আহি আৰু ফাৰ্ষ্ট লিফ্টতে উঠিছোঁ, উঠিকে আৰু হেৰি লাগি কি নাম কয়, গ্ৰাউণ্ড ফ্ল'ৰলৈকে গৈছোঁ। গ্ৰাউণ্ড ফ্ল'ৰলৈকে যে আৰু লিফ্ট বিচাৰি গৈছোঁ ইফালে। তাৰপিছত নাই, নাপালোঁ, আৰু আহিকে চিকিউৰিটিক খুজিছোঁ, চিকিউৰিটিক খুজি ইফালে লেফ্ট ছাইডে থাৰ্ড নম্বৰ লিফ্ট। মাথা চাথা বেয়া হৈ গৈছে, পূৰা মজা হৈ আছিল মাইণ্ডটো। এইটো অৰ্ডাৰটো দিয়াৰ লগে লগে পূৰা মাইণ্ড চাইণ্ড বেয়া হৈ গৈছে। তেওঁ হাঁহিকে দিছোঁ দেচোন কাষ্টমাৰৰ মনটো বেয়া কৰা নাই, কাৰণ কেক আছিল না, বাৰ্থডে আছিল চাগে। এইটো লাগিছে এটা কি শৰ্মা হাইলেণ্ড, এইটো কি আছিলে ৰ, এইটো অৰ্ডাৰটো দেখাই দিওঁ কিমান পাইছোঁ। এয়া 71, মজা। এইটো হেৰি হাইলেণ্ডাৰ, কি নাম কয়, কি হাইলেণ্ডাৰ আছিল এইটো, অঁ হাইলেণ্ডাৰ শৰ্মা। হেৰি যাওঁ বলক, এইখিনিতে আছে, পাৰ্কিঙতে থাকক গাড়ীখন, পিক আপ কৰি লৈ আহোঁ আগত। অৰ্ডাৰ হেণ্ড অভাৰ কৰি দিলোঁ, ডেলিভাৰ মাৰি দেখাই আছোঁ কিমান পালোঁ। 5 ষ্টাৰ ৰেটিং, 44 দেখাইছিল, 44, 10 টকা বঢ়াই দিছে, বঢ়িয়া।
মোৰ কাণ্ড হৈ থাকিল গাইজ আগৰ চকাত পাম নাই মানে পিছে চাগে আৰু চকাটো সেই হৈছে না কমজুৰি হৈছে পিছৰ চকাই গ'ল মানে বহুত বাৰবেল কৰি আছে তো আগৰ চকাই গৈছে চাগে আৰু হেণ্ডেলটো কণ্ট্ৰল হোৱা নাই এনেকৈ হিলি আছে অলপ আগত পৰিব ওলাইছিলোঁ ৰে কি যে খনি লাগে ষ্টেণ্ডটো দিছোঁ হা মই গাঁতাটোত ষ্টেণ্ডটো পৰিছে মই ভাবিছোঁ বাৰে বাৰে কিয় সেনেকুৱা হৈ আছে তাৰপিছত ঘূৰি নামকৈ চাওঁ গাঁতাতে পৰিব ওলাইছিলোঁ এতিয়া চৰি এতিয়া দেখা পোৱা নাই ন এতিয়া ষ্টেণ্ডটো নামাইছোঁ ফটককৈ হা আৱাজো কৰিছে মই চোৱা নাই দিছোঁ দুইবাৰ মানে হালি যায় মই ষ্টেণ্ডটো পৰি আছে চাই আছোঁ ভৰি দি লাৰি চাই আছোঁ ষ্টেণ্ডটো পৰি আছে কিন্তু বাৰে পৰি যায় আছিল গাড়ীখন পৰি যায় আছিল তো চাওঁ গাঁতাতে পৰি আছিল কিবা খনি লাগিছে নামাৰো আৰু নেকি ঘৰ যাওঁ খনি কি কাৰণত লাগছে কৈ আছোঁ মানে ক'ব নোৱাৰোঁ দেচোন দিয়ক নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ আছে ন আগৰ নেকি আগৰ আছে আগতে পামচাৰ হয় এইটো লিক হৈ আছে তাৰ পৰা ওলাই আছে পিছৰ চাকাটো একবাৰ চাই দিবচোন দাদা পিছৰ চাকাটো চেক কৰি দিব একবাৰ অঁ এইটো মাৰি দিয়া ব্ৰেকটো মাৰি দিয়ক যাব নালাগে ব্ৰেক আগৰ ব্ৰেক নেকি সোমাব পৰা নাই নেকি হাতৰ লগত ধৰি লওঁ এখন হাতৰ লগত চাকাটো প্ৰথম পামচাৰ মাৰি আছা নিচিনা লাগি আছে মোক ডাঙৰ আছিল যে মাৰি দিম নেকি সোমাবই পৰা নাই মাৰি দিম নেকি লিক বাতি থাকে জাগাত লাগাই নাই বস্তুটো এই জাগাত লগাইছে তোমাৰ ডাঙৰ বস্তুটো মাৰি এইটো আৰু মাৰা হ'ল নেকি মাৰিব লাগিবই তাতে এটা কেনেকৈ লাগে তেনেহ'লে ডাঙৰ তোমাৰ বস্তু ডাঙৰ আছে মই লিক বাতি পাইছোঁ মই গাড়ীখন চলাই আছোঁ 2 বছৰৰ গাড়ীখন লোৱা মই গম পাওঁ লিক বাতি আছোঁ কেইটা লিক আছে চা 10টামান লিক ওলালে মাৰি দিম উপায়তো নাই ডাঙৰ আছে তোমাৰ ডাঙৰ মোটাটো তথাপিও হাৱাটো ওলাই আছে গম পাইছোঁ নে কি মই কি মতা মাৰিয়ে পোৱা নাই মানে নেকি মাৰ ডাঙৰ আছে কিমানকৈ লয় এটাত ডাঙৰ সেইকাৰণে হাৱা ওলাই আছে প্ৰেক্টিকেলে মাৰো লাইটটো মাৰি কৰিছা ও ভাই কান্ধা দি ঠেল মোৰ পকেট ভৰাইছে হেণ্ডেলটো বস্তুটো যদি ডাঙৰে আছে ঠিকে আছে হা তিনিটা সোমাবৰ কাৰণে 2খন আটলি বল দিছে ইমান কমন চেঞ্চ নাই নেকি মোৰ চাওক এতিয়া 2টা মাৰাৰ পিছতো আৰু সেই আছে এই গাড়ীটো হেণ্ড ব্ৰেক দিয়া আরে হ্যান্ড ব্রেকটো লগাব দিয়া না এই ব্রেকটো মারা কিয় একেবাৰতে লাগিল এতিয়া ওলাই আছে লিক হৈয়ে আছে এতিয়াও এই পাইপটো দিয়েছো ভাল কি ডাঙৰ গাঁতা বনাই পেলাইছে এইটো কুঁৱা বনাই পেলাইছে গোটাই খান্দি ইমান ডাঙৰে গাঁতা নাছিল ইমান ডাঙৰ গাঁতা নাছিলতো এইটো গোটাই কুঁৱা বনাই পেলাইছো খান্দি এইটো ফুটা যোনটো আছে সেইটোৱেতো মই কৰি দি এইটো ইমান ডাঙৰ ফুটা আগৰ পৰাই মাৰা আছিল তোৰ ভাই মাৰা থকাটো ইমান ডাঙৰ ফুটা হয় নেকি সিটো ফুটা কৰা নাই না
সি ফুটা নকৰা কৰি দুখন হাতেদি বল দিব আৰে ভাই দুখন হাতে দি বল দিছে মালটো সোমোৱা নাই কাৰণে চাগে দিছে তেনেকা ফুটা থকা গাঁতাটো দুখন হাতেদি বল দি কেনেকুৱা সোমাব আৰে কি কৰিবা কি কৰিবা তুমি অলপ ব্ৰেকটো মাৰিবা ইম্পচিবল কথাবিলাক কয় ফুটা থকা কাৰণে আনিছোঁ কিন্তু ফুটা কৰিছে নেকি আকৌ ফুটাটো কৰা নাই তাৰ ওপৰতে তোমাৰ ইমান মাৰিছে ডাঙৰ গাঁতা কেনেকা হৈ গ'ল এইটো আৰে ভাই এইটো আগৰ পৰা আছিল এইটো ফুটা কৰাও নাই না কি কোৱা তুমি মই চাইছোঁ কিমান ডাঙৰ গাঁতা আছিল এইটো তোমাক এই মাল দি তোমাক ফুটাটো কৰা নাই এইটো তাৰ ওপৰতে মাৰিছে সেইটো দিয়েতো ফুটা কৰিছে না সিটো দিয়ে বল দি ভাঙে বেলেগ ফুটা কৰিছে সিটো দি বেলেগ ফুটা কৰিব নোৱাৰে নেকি এইটো কেনেকুৱা ফুটা হ'ব এইটো যোনটো মাল হ'ব এনেকুৱাই হ'ব এইটো দি এক্সট্ৰা যদি ক'ৰবাত ফুটা কৰি হ'ল তেতিয়া মই ক'লো হ'ল কিয় ভাই তাৰে চাইডত ফুটা কৰিছে কোনটো চাইডত ফুটা তাৰে চাইডত ফুটা কৰিছে আৰে ভাই যোনটো য'ত মাল আছে তাতে আছে এনেকা গাঁতা হ'ব নহ'লে ইমান ডাঙৰ আৰে ভাই তাতে মাৰিছে ৰে ভাই JBSৰ এটা অৰ্ডাৰ লাগিছিল JBSৰ অৰ্ডাৰটো পিক আপ কৰিলোঁ এইটো মানে তাতে টায়াৰটো পামচাৰটো লিকটো বাতিয়ে মানে বাটা নহওঁতে অনলাইন হৈছিলোঁ তাৰপিছত অনলাইন হৈকে এইটো লগে লগে লাগি গ'ল 70 টকামান বৰবাৰী যাব লাগিব এতিয়া কাহিনীটো কৈ আছোঁ ৰ এনেকুৱা নহয় মানে কেনেকুৱা হৈছে জানা মানে কেছটো কি হৈছে জানা কি কয় তো লিকটো বাতিছে মানে কি য'ত ফুটা আছিল তাৰ ছাইডত ঠেলি দিছে মানে ভিডিঅ'টো পূৰা চালে গম পাব মানে য'ত ফুটা আছে তাত ফুটা তাত হেৰিটো দিবাই লিকটো দিবাই মানে তাৰ ছাইডত দি আছে মানে ছাইডত দুটা হাতেদি ঠেলি ফুটাইকে ডাঙৰ বনাইছে বহল কুঁৱা বনাই পেলাইছে এই অৰ্ডাৰটো দি আহোঁ তাৰপিছত কৈ আছোঁ মই ভালদৰে ডেলিভাৰ মাৰ্ক কৰি দিলোঁ মানে হেণ্ডঅভাৰ কৰি দিছোঁ কিমান পাব দেখাই দি আছোঁ 105 টকা কিমান দেখাইছিল 70 টকা দেখাইছিল 105 টকা দিছে মজা মানে কেছটো কি হৈছে না ফুটা ক'তবা আছিল ফুটা ক'তবা তাৰ ছাইডত মাৰিকে মানে ছাইডত মাৰি মানে বৈদ্য বহলাই দিছে মানে যেতিয়া তিনিটা মাৰিব খোজে তাৰপিছত মোৰতো খং উঠি গ'ল তো খং উঠা দেখা পাই আৰু অনাৰটো আহিকে বুজাই চুজাইকে চ' ওপৰত গাড়ীখন ওপৰত উঠাইকে তাৰপিছত সি লগাই দিল আৰু কি ক'ব এনেকুৱা খিচৰামি থাকে নহয় টায়াৰ দোকানীবিলাক তাকো এই ডাঙৰ ফুটা নহয় সেই দুটা মাৰিছে তাকো টেনশ্যনে হৈ আছে আৰু দুদিন পিছত যাবই সিটোৰ পৰা হাৱা আধাটোৰ কাৰণে বাচি আছে এইটো আধাটো যোৱাৰ পিছত যাবই বৈদ্য ডাঙৰ বনাইছে মিনিমাম এইটো ইমানকৈ আঙুলিৰ সমান গাঁতা সেই তেনেকুৱা ডাঙৰ গাঁতা বনাই পেলাইছে এই কিনো কৰিম আৰু ইমান লাগি থাকিব নোৱাৰে নহয় টায়াৰটো চেঞ্জ কৰি দে ক'ব খুজিছিলোঁ মই তাক দিয়ক নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ মাথা চাথা বেয়া হৈ গৈছে আৰু গাইজ কেছ অন ডেলিভাৰী পোৱাই নাছিলোঁ দিনটো এতিয়া পালোঁ পইচা অলপমান আছে উইথড্ৰ কৰিলেও তাৰপিছত ডেলিভাৰ মাৰ্ক কৰিম এইটো পইচাটো এক ছেকেণ্ড পইচাটো আগত ওলাই লওঁ ৰ'ব নহ'লে আৰু এদিগিৰ পৰাহে মাইনাছ হ'ব বুদ্ধি চাওক মোৰ 333 উইথড্ৰ হৈ গ'ল ইয়াৰ পৰা মাইনাছ হৈ যাব এতিয়া ডেলিভাৰ মাৰ্ক কৰিম এতিয়া এইখিনিৰ পৰা এইখিনি মাইনাছ হৈ যাব না বুদ্ধি কেনে মোৰ এইটো পইচা সোমাইও গ'ল ছেকেণ্ড কিমান পালোঁ কাটা খাই গ'ল নিজে চানা 53 মজা নেক্সট অৰ্ডাৰ লগালৈকে ৰখি থাকোঁ নে লাগি আছিল গাইজ বিৰিয়ানী লৈ আছোঁ এইটো বিৰিয়ানী খাই আছোঁ অৰ্ডাৰো লাগছে এক ছেকেণ্ড দেখাই আছোঁ জাষ্ট লাগিল অৰ্ডাৰটো তিনিআলিতে লাগছে এতিয়া তিনিআলিত খাই লওঁ পটাপট কিবা যাইছোঁ বেছি নহয় ডিনাৰ হৈ গ'লে হৈ যাক কেঞ্চেল হৈ গ'লে বেছি ভাল 21 টকা মাত্ৰ লাগছে তাৰ আগত খাই লওঁ চাওক টেষ্টি হয় ৰেডি এটা মাংস পিচটো চাওক না খাবাই পৰা নাই খাই লওঁ পটাপট চেলেঞ্জত পলাইছা না আজি হা কালি চেলেঞ্জত পলাইছা কথা কৈছে ব'লা 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 ভাই ক'ত চাহ পাই ব'লা চাহ খাওঁ ব'লা অৰ্ডাৰ দিলে পলাইছে সি সেইদিনাখন চেলেঞ্জত যি বাহানা তাৰ মোৰ টোপনি লাগছে এক ছেকেণ্ড নালাগে নেদেখাও তোক তোৰ কাম নাই তই ভোক লাগিছে কয় এই মোৰ ঘৰ যাওঁ ভোক লাগছে থাকিব নোৱাৰোঁ অৰ্ডাৰ নাই দিয়া 2 ঘণ্টা বহাইছে গাড়ী পামচাৰ হৈছে ৰেকৰ্ডিং আছে কল ৰেকৰ্ডিং তাৰ লগৰটো এনেকা মানে চব মিছা কথা গাইজ মোৰ বাইক পামচাৰ হৈছিলে ৰেকৰ্ডিংটো শুনাই দিওঁ কল ৰেকৰ্ডিংটো শুনাই দিওঁ এক ছেকেণ্ড গাইজ কল ৰেকৰ্ডিং শুনাই দিওঁ তাক লগৰটো কি ক'বা দিছে জানা সি মই তাক আধা দূৰলৈকে ল'ব আহিছোঁ বাহ মই গমেই নাপাওঁ আৰু সেনেকুৱা টাইপৰ কল ৰেকৰ্ডিং শুনাই দি আছোঁ
এয়া 12টা বজাত এই ভাই এনেকা নকৰিবা বে ভাই কিয়? বাদ দিয়া আছে নে ভাই বাদ দিয়া না দে কিয় নকৰিম তই বিল্লামি কৰি থাকিবি এতিয়া বাদ দিয়া বে গাইছ আই এম চিলিণ্ডাৰ মই 24 ঘণ্টা কাম কৰিব নোৱাৰোঁ মই মাফ কৰি দিব এই অৰুণৰ লগত মই চেলেঞ্জ কৰিব নোৱাৰোঁ গাইছ আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব গাইছ মই অৰ্ডাৰ ল'ব যাওঁ এয়া বাৰ্গাৰ কিঙৰ পৰা অৰ্ডাৰ দিছে ল'ব যাওঁ দিয়া অলপ পলাইছা কিয়া হা মিছা কথা তই মিছা কথা কৈ কি গৈছা না নাই এইখিনি কওঁ খালি মিছা কথা কৈ তই কথা নাই কোৱা চেলেঞ্জাৰ কৰিছোঁ গাইছ চিলিণ্ডাৰ কৰ মই ৰেকৰ্ডিং ঘূৰাই দিম দে ক একচেপ্ট কৰিবি না মিছা কথা কৈছা না এই মিছা কথা নাই কোৱা মই কাম কৰিব নোৱাৰোঁ অঁ ইমানটো মই চিলিণ্ডাৰ 24 ঘণ্টা কাম কৰিব নোৱাৰোঁ গাইছ চিলিণ্ডাৰ চৰি অঁ গাড়ী পামচাৰ হোৱাটো গাড়ী বেয়া হৈছিলে গাড়ী পামচাৰটো হোৱা নাই গাইছ মোৰ গাড়ী 100 চিচিৰ বাইক হয় তো গাড়ী মানে পামচাৰ 24 হৈছে ঘণ্টা নেকি? চলোৱাটো উচিত কথা নহয় মানে বাইকৰ গাড়ী পামচাৰ হৈছে না নাই সেইটো লাগে মোক খালি গাইছ গাড়ী পামচাৰ হৈছে না মই ৰেকৰ্ডিং শুনাই আছোঁ জল্দি কৈ দে গাড়ী পামচাৰ হৈছিল না নাই এইখিনি ক মোক খালি মোক খালি চিধা এনচাৰ লাগে পামচাৰ হোৱা নাই অঁ গাইছ পামচাৰ হোৱা নাই তাৰপিছত? মই মানে অলপমান টোপনি ধৰিছে কি মিছা কথা কৈছে দেখিছা তাৰ লগৰটো কি কয় আধা ৰাস্তা লাগি মাতিম তাক ল'বা গৈছোঁ কেলা কথা আৰু কোৱা আৰু মুখত দিয়ক আৰু বাকী অৰ্ডাৰটো দেখাওঁ কেইটামান মাৰিলোঁ এয়া 12টালৈকে মাৰোঁ নেকি আজি এয়া চব কেইটামান মাৰিলোঁ আৰু গোটেইখিনি দেখুৱাত ইম্পচিবল না এইটো ডিনাৰ হৈ গ'ল তেতিয়া বিৰিয়ানী খাই থাকোঁতে মানে ডিনাৰ হৈ থাকিলোঁ যাই পাওঁতে কেঞ্চেল হৈ গ'ল ভোক লাগিছিল বিৰাট সেইকাৰণে খাই ল'লোঁ দিয়ক আৰু অৰ্ডাৰ লাগিলে দেখাই আছোঁ এইটোতো অৰ্ডাৰ লগা চান্স নাই তেও এটা গিগ বুক কৰোঁ অলপ সিটো চাইডে যাব পাৰিলে ভাল হ'ব আৰু দিয়ক দেখাই আছোঁ অৰ্ডাৰ লাগিলে অকল এটা পিক আপ কৰিব যাওঁ ৰিচ মাৰি দিলোঁ গাইছ বাই বাই গুড নাইট সুপ্ৰিম টেক কেয়াৰ এই যায় বোলে মই পিক আপ কৰিব যাওঁ অলপ আড্ডা মাৰোঁ ইহঁতৰ লগত নেকি ৰেডি হোৱা লাগে যাই আছোঁ মাত দিলা এই ৰিক্সা না যাই আছোঁ বলক চাম তোৰ খালি মুখখন দেখাম কি আছে নেকি হেণ্ডচাম আছে না ল'ৰা বঢ়িয়া হেণ্ডচাম আছে ল'ৰা আড্ডা মাৰিব যাওঁ অলপমান সিহঁতৰ লগত এই বেচেৰা ইমান কষ্ট কৰিকে মুচিছিল ৰিক্সা না কাইবা এনেকা কৰিকে বেচেৰা লেতেৰা কৰি দিছে ধৰ নাপায় ন হাই দোস্ত হা বাজাৰ বঢ়িয়া ভালে আছা বঢ়িয়া আছোঁ আজি অৰ্ডাৰ কেনেকুৱা বঢ়িয়া অঁ হয় মই ব্লগটো এৰিম ইমান বেয়া বেয়া কথা কৈ দেখিছা না এতিয়া লাজ পাব নাই সি ক'লে মানে আৰু চাওক এই দুটা এইটো দেখাওক ই হেণ্ডচাম আছে দে ইয়াৰ বিষয়ে একো নকবি বেচেৰা বেয়া ৰিয়েকশ্যন দিছে দে ভাল লাগছে খাই পেলালা হয় তোক অলপৰ কাৰণে খাই পেলালা হয় তোক তই বহুত বেয়া বেয়া কথা কয় অফ কৰি ৰাখোঁ অলপমান টাইম কেমেৰা আহি পালোঁ অৰ্ডাৰ মাৰ্কো কৰি দিলোঁ এয়া পে আউট 54 কিমান বা দেখাইছিল পাহৰি গ'লোঁ বাকী ঠিকে দিছে ৰাহুল দাক লগ কৰিব যাওঁ পিজ্জা হাতত আছে ইয়াৰ পৰা বেছি দূৰ নহয় 1 কিলোমিটাৰমান হৈ চাগে অৰ্ডাৰো লগা নাই অৰ্ডাৰ লাগিলে ঘূৰি আহিম আৰু বলক অৰ্ডাৰ লাগি গ'ল যাবহে ওলাইছিলোঁ মাত্ৰ বলছ চাগে এই পনৌতি জেগাত কেতিয়াবা ৰেডি কৰি দিয়ে ঠিক নাই আৰু বলক পিক আপ কৰিব যাওঁ এই ভেটাপাৰা চাৰিআলিতে আছে কৰি দিলোঁ এতিয়া আহি পাইছোঁ খুৰাৰ দোকান চাহ খাই ল'লোঁ খালি চাহ খাইছোঁ আৰু পিঠা দুটা বান্ধি লৈছোঁ ৰাতিপুৱা খাম তাৰ আগত আৰ্নিংটো দেখাই দিওঁ ভিডিঅ'টো এণ্ডিং কৰি দিয়াৰ আগত এইটো 1 ছেকেণ্ড আজি মাৰিছোঁ 109 টকা মই 1 বজালৈকে মাৰিছোঁ আহি পাওঁতে এইখিনি 1 বাজি গ'ল বহুত দূৰত আছিলোঁ এইটো চাই লওঁ 680 প্লাছ 799 799 মজা বাকী যাওঁ এতিয়া টাটা বাই বাই গুড নাইট